আজি আপোনালোকক যিহেতুকে মই কাপোৰত কাটিবলৈ শিকাম, গতিকে গোটেইখিনি কথা মই প্ৰথমতে কৈ লৈছো বুজাই পেলাই আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। এয়া হৈছে 1 মিটাৰ কাপোৰ আমাৰ। ব্লাউজ পিছো আপোনালোকে ল'ব পাৰে, যদিহে আপোনালোকৰ পুৰণি তেনেকুৱা ধৰণৰ ব্লাউজৰ পিচ আছে তেনেকুৱা ল'ব পাৰে। এয়া 1 মিটাৰ কাপোৰ আৰু আজি মই আপোনালোকক 36 চাইজ মই কাটি দেখুৱাম। এটা কথা, যিহেতুকে পেপাৰত মই 32, 34, 36, 38 আৰু 40 চাইজৰ পেপাৰ কাটিং দিছো, তাত যিবোৰ হিচাপ নিকাচ বা যিবোৰ জোখ সেই অনুপাতে আমাৰ কাপোৰত কাটিলে হ'ল। যিটো 32 সেইটোত আপোনালোকে 32ৰ জোখমাখখিনি ল'ব। মই সেই জোখমাখখিনি ইতিমধ্যে লিখি দিম। যিটো মানে 32ত কিমান কিমান লাগে বা 34ত কিমান লাগে, 38ত কিমান লাগে আৰু 40ত কিমান লাগে, সেইটো মই আজি লিখি দিম আপোনালোকক। সেই অনুপাতে আপোনালোকে কাপোৰত তেনেকৈ কাটিব পাৰিব বা আনকো চিলাই দিব পাৰিব। আৰু শেষত মই কেনেকৈ গাত জোখ লৈ পেলাই চিলাব পাৰি তাৰ ওপৰতো ভিডিঅ' এটা দিম। যিহেতুকে এয়া আৰম্ভণি, আপোনালোকেও পেপাৰত কাটি আছে, গতিকে প্ৰথমতে কাপোৰত কাটি পেলাই এটা চিলাওক। আপোনালোকৰো ভাল লাগিব বা নিজে চিলাই পেলাই পিন্ধিব পাৰিলে। গতিকে নিজৰ জোখত আপোনালোকে এইটো ল'ব পাৰে। 36 চাইজটো মই আজি দিম। ধৰি লওক কোনোবাই যদি ভাবিছে যে মোৰ 38 লাগে, তেতিয়াহ'লে আপোনালোকে 38ৰ জোখত ল'ব বাকীখিনি। মানে যেনেকুৱাকে ধৰি লওক 36 হ'লে মই 9 লৈ পেলাই জাপিব লাগিব। 9 4 গুণ 37 আৰু 2 ইঞ্চি মই বঢ়াই ল'ব লাগিব। মানে মই 11 ল'ব লাগিব, তেতিয়া আমাৰ 36টো হ'ব। এতিয়া কোনোবাই যদি ভাবিছে যে প্ৰথম চাইজটো মোক 38 লাগে, যিহেতুকে মই 38তে চিলাম বা 38তে মই কাটিম, তেতিয়াহ'লে আপোনালোকে 9.5 ল'ব। কাৰণ মই পেপাৰত দেখুৱাইছোৱে, ধৰি লওক যদি 9 লয় সৰু হ'ব, 10 ল'লে বেছি হ'ব, গতিকে 9.5 লৈ পেলাই জাপি দিব লাগে। আৰু 2 ইঞ্চি বঢ়াই ল'ব, গতিকে 12 লৈ জাপিব 38 সকলে। আৰু কোনোবাই যদি ভাবিছে যে মই 32 চিলাম, মোক 32 লাগে, গতিকে তেওঁ 8 লৈ পেলাই জাপিব, যিহেতুকে 8 4 গুণ 32, 2 ইঞ্চি বঢ়াই ল'ব, 11 লৈ পেলাই জাপি দিব। আৰু যদি কোনোবাই ভাবিছে মই 40 চাইজ চিলাম, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, 10 লৈ পেলাই জাপিব লাগে, কিন্তু 12 লৈ জাপিব, 2 ইঞ্চিত চিলনিত যায়। আৰু যদি কোনোবাই ভাবিছে যে মই 36 চিলাম, তেতিয়াহ'লে মোৰ হিচাপতে চিলাই যাব। প্ৰথম ব্লাউজটো আমি ৰাউণ্ড চিলাম, একেবাৰে সহজ পদ্ধতিত, লগতে চিম্পুল ব্লাউজ এটা। যিহেতুকে চিম্পুল ব্লাউজটোৱে বেছি সময়ত চিলোৱা হয় বা পিন্ধিবলৈও উপযোগী হয়, ডিজাইনটো উঠি নাযায়। বাকীবোৰ ডিজাইনো মই শিকাম, কিন্তু প্ৰথমতে চিম্পলটো শিকাম। যিহেতুকে এই কথাখিনি মই এইবাবে কৈ লৈছো। এতিয়া চাব কাপোৰত কটা প্ৰচেছটো কেনেকুৱা হ'ব। 15-16 কথাটো যে কৈছো, পেপাৰত বহুতৰে 15-16 মিলা নাছিল, কিন্তু আমাৰ কাপোৰত 15-16টো মিলিব লাগিব। গতিকে গোটেইখিনি বস্তু লক্ষ্য ৰাখিব, মই দেখুৱাই গৈ থাকিম। এনেকৈ আপোনালোকে ফিতাডাল পুৰা মূৰৰ পৰা ধৰিব, ধৰি পেলাই সমান হ'ব লাগিব, যাতে ক'তো অগা দেৱা নহয়, সেইটো লক্ষ্য ৰাখিব। এয়া 15 আৰু 16টো হৈছে তলৰ খিনি। 16ত আমি চিন দি ল'ম, এনেদৰে চিন দি ল'ব। এনেকুৱা চক পেঞ্চিল পাই মোহাৰি দিলে কালাৰটো গুচি যায়, কোনো কথা নাই। আৰু তাৰ পিছত যিহেতু 36 চিলাম, গতিকে 9 4 গুণ 37, আমি 11 লৈ পেলাই জাপিম। ইয়াৰ পৰা এনেকৈ 11ত চিন দিব। এয়া 11ত চিন দি কাপোৰখন খুব সুন্দৰকৈ জাপি দিম। কাৰণ যিহেতু ডাঙৰ কাপোৰ হৈ আছে, এইখন অকণমান কেমেৰাত মিলাব দিগদাৰ হৈছে। পুনৰবাৰ জুখিব, এনেকৈ ভাঁজ কৰি পেলাই পুনৰবাৰ জুখিব, কাৰণ হিচাপৰ বাৰ বাৰ হিচাপটো বেছিকৈ কৰিব লাগিব ভালকে, যিহেতুকে এনেকৈ লৈ পেলাই সেইটো ভাঁজ ভিতৰৰ ফালে আছে। এয়া 11 লৈ পেলাই মই জাপি দিছো। এতিয়া কাটিম। সমানকৈ ল'ব। এইবাৰে বুজি পাব, যিহেতুকে কাপোৰত মই কাটিছো। গতিকে আৰু এবাৰ চাই ল'ম আমাৰ 16টো কিমানত আছিল। ইয়াৰ পৰা মূৰৰ পৰা এয়া 16, এইখিনি 16ত লৈ এতিয়া আমি কাটিম। সমানকৈ কাটিব। এয়া
এনেদৰে চাই গ'লে বুজি পাব। এইখিনি মই উলিয়াই ল'লোঁ। দীঘলটো আমাৰ 16 আৰু চুটিটো আমাৰ 15। আৰু বাকী এইখিনি হাতত আমাৰ লাগিব, সেইখিনি মই হাতৰ সময়ত দেখুৱাই দিম। বাকীখিনি জোখ-মাখ চাব ভালকৈ, যিহেতুকে পেপাৰত যিমান কাটিলেও কাপোৰত কটাটো অকণমান বেলেগ। বাকীখিনি জোখ-মাখ চাব আপোনালোকে। এয়া ফিতাডালৰ মূৰৰ পৰা ধৰিব। ইয়াৰ পৰা আপোনালোকে আঢ়ৈ ল'ব, 2 আৰু আধা। ইয়াৰ পৰা আপোনালোকে 3 ল'ব, এয়া 3। লগতে ইয়াৰ পৰা আপোনালোকে এইখিনি 5.5 ল'ব পাৰে, 6 ল'ব পাৰে, একো কথা নাই। মই 6 লৈছোঁ। 5.5 ল'লেও কোনো সমস্যা নাই, কিন্তু 6 যদি লওঁ অকণমান বেছি ভাল হয় কাপোৰৰ ক্ষেত্ৰত। পেপাৰত মই বাৰু 5.5 বা 6 এই দুটা বুলিয়ে কৈছিলোঁ, গতিকে 5.5 ল'ব পাৰে, 6 ল'ব পাৰে। আৰু এইটো ডিঙিটো আমি 6 লৈছোঁ, যিহেতুকে অকণমান কাটিয়ে দিব লাগিব। আৰু লগতে এইখিনি আধা ইঞ্চি। এতিয়া আমি এইখিনি দেখুৱাম, এনেকৈ টানিব। এইটো ৰাউণ্ডটো ভাল হ'বৰ বাবে মই আঁচটো টানিছোঁ। তেনেও এইখিনি পিছত আমি চিলাওতে মিলাই দিব লাগিব ৰাউণ্ডটো। আৰু এইখিনি আমাৰ আধা ইঞ্চিৰ পৰা। আৰু বাকীখিনি ইয়াৰ পৰা 3, ইয়াৰ পৰা 1, 3ৰ পৰা আপোনালোকে 1টো এনেদৰে দিব। আৰু এইখিনি হৈছে 1। মূৰৰ পৰা ল'ব একদম 1ত, লৈ পেলাই অকণমান বেঁকাকৈ আমি যাব লাগিব, যিহেতু ব্লাউজটো যাতে মই গোটেইখিনি পাইপিঙৰ পৰা আদি কৰি সমস্তখিনি ভালকৈ মই দেখুৱাই দিম। কাৰণ এই চিম্পুল ব্লাউজটো পাৰিলে বাকী ডিজাইনখিনি সকলোৱে পাৰে। ডিজাইনটো নিজেও আমি বেলেগ বেলেগ ডিজাইন দি পেলাই গৈ থাকিব পাৰোঁ বিভিন্ন। কিন্তু প্ৰথমতে যদি চিম্পুলটো পাৰফেক্ট হয়, তেতিয়াহ'লে আৰু কথা নাই। সূতাখিনি ভালকৈ কাটিব, যাতে ক'তো বেয়া নহয়। এয়া হৈ গ'ল। এতিয়া আমি বেক চাইডটো উলিয়াই ল'ম। মানে এইটো হৈছে আমাৰ চুটিটো বেক চাইড, 15টো। বেক চাইডৰ ডিজাইনটো যিহেতু আমাৰ এনেকৈ হ'লে বহুত কম হৈ থাকে, এতিয়া আমি এইখিনি খুব সুন্দৰকৈ কেনেকৈ এটা ৰাউণ্ড শ্বেপ আনিব পাৰোঁ, সেইটো মই দেখুৱাই দিম। আপোনালোকে কটাটো কিমান দিব বিচাৰে সেইটো নিজৰ কথা। কোনোবাই বেছি দকৈও দিব বিচাৰে আৰু কোনোবাই নিদিবও বিচাৰে। গতিকে মই দেখুৱাই আছোঁ আপোনালোকক। দকৈ দিব বিচৰাসকলে দকৈ চিন দিব, আৰু দকৈ দিব নিবিচৰাসকলে একো কথা নাই, এনেকৈ আপোনালোকে চিন দিব পাৰিব। চাব এনেকৈ দি এইখিনি এনেকৈ। বাকী টেমপ্লেটটো মই যেতিয়া শিকাম তেতিয়া আপোনালোকক দেখুৱাম। এনেদৰে আমি কাটিম। এয়া ৰাউণ্ডটো মই কাটি দিছোঁ, আপোনালোকে দেখিছে। এনেকৈ সমানকৈ কাটিব, তেতিয়াহে আমাৰ পিঠিখন দেখিবলৈ যিহেতুকে ভাল লগা হ'ব বেক চাইডৰ পৰা। মই দেখুৱাই দিছোঁ, এয়া চাওক ৰাউণ্ডটো কিমানখিনি ধুনীয়া হৈছে। যেতিয়া আমি ইয়াতে পাইপিং লগাম তেতিয়া খুব সুন্দৰ হ'ব। এতিয়া আমি বেক চাইডৰ কামটো আমাৰ হ'ল। এতিয়া আমি ফ্ৰণ্ট চাইডৰখিনি কৰিম। এইটো বেক চাইড, আপোনালোকে যিমান কটা বিচাৰে সেই অনুপাতে দি ল'ব। এতিয়া আমি ফ্ৰণ্ট চাইডৰখিনি কৰিম। ইয়াৰ পৰা চাব, পুৰা মূৰৰ পৰা এনেকৈ
12ত চিন দিব। যিহেতু বহুতৰে পেপাৰত হোৱা নাছিলে 12, গতিকে ইয়াতে মই ভালকে স্পষ্টকে দেখুৱাই দিছোঁ, গোটেইখিনি চাব। 12ত চিন দিব। 12ত চিন দি পেলাই ইয়াৰ পৰা আপোনালোকে এনেকে চিধা আঁচডালৰ পৰা এনেকৈ এইখিনি 1ত চিন দিব, 1ত। আৰু তাৰ পিছত ইয়াৰ পৰা আপোনালোকে 6ত চিন দিব। ইয়াৰ পৰা 3ত দিব। আৰু ইয়াৰ পৰা 2.5, 2 আৰু আধা ভালকৈ দিব, তেতিয়াহে ব্লাউজটো পাৰফেক্ট হ'ব। এইখিনি এতিয়া আমি 3ৰ পৰা 1লৈ এনেকৈ দিব। আৰু এইখিনি 6ৰ পৰা 2.5লৈকে এনেকৈ দিব। এতিয়া আমি কাটিম। আৰু ব্ৰা কাটৰ মই কথাখিনি ভালকৈ বুজাই দি আছোঁ। এনেদৰে কাটিব। হৈ গ'ল এই দুয়োখিনি। এতিয়া ব্ৰা কাটটো চাব। যিহেতুকে কাপোৰ কমে, কাপোৰ নাথাকে, কাপোৰটো কমকৈ থাকে, গতিকে এনেকুৱা ধৰণৰ দুখন কাপোৰ হয়তো আপোনালোকক ওলাব পাৰে, বা ব্লাউজ পিছতো এই সমস্যাটো হৈ যায়। গতিকে তাৰ বাবে আপোনালোকে এটা কাম কৰিব, এনেকৈ এখন কাগজ ল'ব। কাগজ এখন ল'ব। এনেকৈ এখন কাগজ ল'ব। তেতিয়া আপোনালোকৰ কাপোৰটো খুব সুন্দৰকৈ মিলি যাব। যিহেতু সৰু সৰু কাপোৰ থাকে, কিন্তু ডাঙৰ নাথাকে। ব্লাউজ পিচবোৰত কাপোৰ কমকৈ থকাৰ ফলত এইখিনি এনেদৰে দিব, যেনেকৈ আছে তেনেকে। আৰু এইখিনি আপোনালোকে আধা ইঞ্চি দিব। এইখিনি 1 দিব, এইখিনি 1.5, আৰু এইখিনি হৈছে 2। ঠিক তেনেকে তলৰ খিনিও আপোনালোকে 2 ইঞ্চি কৈ দিব। মই জোখটো দেখাই দিছোঁ তথাপিও একবাৰ। এয়া 2 ইঞ্চি, এয়া 2, এয়া 2, এয়া 2, এইখিনি অকণমান কম, এইখিনি 1, এইখিনি আধা, তেনেকুৱা হিচাপত দিব। আৰু এনেকৈ কাগজখন কাটি ল'ব। তাৰ পিছৰ প্ৰচেছটো মই দেখুৱাই গৈ আছোঁ, কাৰণ কাপোৰত কম হয়েই প্ৰায় কাপোৰতে। কিন্তু যেতিয়া এনেকুৱাকে ল'ব, তেতিয়া আৰু কোনো সমস্যা নাই। হৈ গ'ল। এইখিনি অকণমান এনেকৈ মিলাই দিব। এতিয়া আমি বাকীখিনি কৰিম টেমপ্লেটৰ বাবে। এনেকৈ আপোনালোকে টেমপ্লেটটো 3 ইঞ্চি দিব। 3 ইঞ্চিত চিন দি পেলাই ভাঁজ কৰি দিব। খালি হেৰাব নিদিব যেতিয়া আমি টেমপ্লেট কেইটা বনাম। তাৰপিছত এনেকৈ অকণমান অকণমান কাটি দিলেই হ'ল। এয়া এনেদৰে আমাৰ টেমপ্লেটটো ৰেডি হৈ গ'ল। এয়া এইখন হৈ গ'ল ব্ৰা কাটটো মই কাটি লোৱা। এতিয়া আমি কি প্ৰচেছেৰে উলিয়াম চাব আপোনালোকে। যিহেতুকে কাপোৰ কম থাকিব, গতিকে আপোনালোকে উলিয়াওঁতে এনেকৈ উলিয়াব পাৰিব, যিখিনি সৰু সৰু কাপোৰ থাকে। হেৰাব নিদিব, কাৰণ উল্টা পুল্টা হ'লে আকৌ নিমিলিব, পিন মাৰি থ'ব পাৰে আপোনালোকে। এইখন এখন হৈ গ'ল। আৰু ঠিক তেনেকৈ আমি তলৰখিনিও উলিয়াই ল'ম। এনেকুৱা ধৰণৰ কাপোৰ যিহেতুকে থাকে বহুতখিনি সৰু সৰু, সেইখিনিও ধুনীয়াকৈ চট কামত লাগি যায়। এনেদৰে কাটিব, মাথো সমানকৈ কাটিব, যাতে
ক'তো খেলি মেলি নহয়। কটাখিনি ভাল হ'লেহে ব্লাউজটো ভাল হ'ব চিলাবলৈ। এয়া হৈ গ'ল এখন আমাৰ। আৰু বাকীখন আমি কেনেকৈ উলিয়াম যাতে নেহেৰাই বা বস্তুটো কোনো ধৰণৰ খেলি মেলি নহয় সেইটো মনোযোগ ৰাখিব। ব্ৰা কাটৰ এটা চাইড হৈ গ'ল। এতিয়া আমি আনটো চাইডৰ কাৰণে কৰিম। আনটো চাইডৰ কাৰণে কৰিবলৈ হ'লে আমাৰ যিটো ব্ৰা কাটৰ আছিল সেইটোৰে আমাৰ হৈ যাব। চাব এনেকৈ দিলেই হ'ল। একেবাৰে সহজ হৈ থাকে এইটো। চাই গলে বুজি পাব। সেয়া হৈ গ'ল। এইটো চাইডৰো হৈ গ'ল আৰু তলৰ খিনি ঠিক একেদৰে মই উলিয়াই ল'ম। পুৰা জোখৰ কাপোৰ থাকে ব্লাউজ পিচ এটাত, কেতিয়াবা কমহে হয় অকমান, তেতিয়া এনেকৈ বুদ্ধিমত্তাৰে হ'লেও মিলাবলগীয়া হৈ যায়। এয়া ইনাৰ কটা ভিডিঅ'টো মই দি দিম, কাৰণ হয়তো বহুতে নাজানিব পাৰে বা বুজি নাপাব পাৰে। হৈ গ'ল এইটো চাইডো হৈ গ'ল, ব্ৰা কাটটো হৈ গ'ল আমাৰ। এতিয়া আমি হাতখন কাটি দেখুৱাম। এতিয়া আমি হাতখন কাটিম। হাতখন আপোনালোকে যিমান দীঘল হয়, দীঘল কৰিব বিচাৰে দীঘলকে ল'ব পাৰে, চুটি হলে চুটিকে ল'ব পাৰে, সেইটো নিজৰ ইচ্ছা। বা 3/4 এনেকৈ ল'ব বিচাৰিলে এনেকৈ ল'ব পাৰে। হাতখনত দীঘলটো চাই পেলাই আপোনালোকে লৈ ল'ব পাৰিব কিমান দীঘল। আৰু ঘেৰটো মানে শকত খিনটো আপোনালোকে এনেদৰে ধৰি লওক, হাতখন এনেকৈ আপোনালোকে জোখ ললে, ধৰি লওক কাৰোবাৰ এয়া 9 হ'ল, 9 হলে আপোনালোকে এনেকৈ ভাঁজ কৰি দিব। যিহেতুকে ইয়াতে দুটা ভাঁজ আছে সোমাই, গতিকে এনেকৈ দুটা ভাঁজ কৰি দিব, দি পেলাই 4.5, তাৰ মানে ইফালে আপোনালোকে 4.5 ললে হ'ল। তেতিয়া ইফালেও 4.5 সিফালেও 4.5 9 হৈ যায়। যিহেতু ইয়াতে এয়া 2 জাপ হৈ আছে, গতিকে এটা জাপৰ হিচাপত আমি ললেই হ'ল। এনেকৈ ৰাউণ্ড কৰি যিমান হয় ভাঁজ কৰি ফিটাডাল আধাখিনিৰ জোখটো ইয়াতে। তাৰপিছত এতিয়া আমি হাতখনৰ চিষ্টেমটো চাব। ইয়াৰ পৰা আপোনালোকে পুৰা মূৰৰ পৰা সমানকৈ ল'ব। মূৰৰ পৰা তিনি লৈ পেলাই এনেদৰে আপোনালোকে 3ত চিন দিব। এয়া 3ত চিন দিব, দি পেলাই যিখন কান্ধ আছে কাণখন আপোনালোকে এনেকৈ চিধাকৈ পাৰি দিব। ভাঁজকৈ নহয়, চিধাকৈ পাৰি দিব। চিধাকৈ পাৰি পেলাই সেই অনুপাতে আপোনালোকে হাতখন আনিব। এয়া আৰু শকত খিনটো আপোনালোকে ক'লোৱে, ঠিক তেনেকে আপোনালোকে চাই পেলাই কাটি দিব। এনেদৰে কাটিব আৰু এইখিনি অকমান ভাঁজ কৰি দিব, তেতিয়া তলখিনি আপোনালোকৰ খুলি নাথাকে। এয়া হৈ গ'ল, হাতখনো কাটি লোৱা। গোটেইখিনি মই দেখুৱাই দিছো এয়া। আৰু ইনাৰ কটাটো আপোনালোকে এনেকৈ কাপোৰখন পাৰি পাৰি ইনাৰটো কাটিব লাগে, খালি একেবাৰে সাধাৰণ প্ৰচেছ এয়া। এই গোটেইখিনি হ'ল, আশা কৰো বুজি পাইছে। আপোনালোকেও নিজৰ ব্লাউজটো কাটি লওক আৰু তাৰ পিছত একেলগে আমি চিলাম। চিলোৱা ভিডিঅ' কালি দিম। এয়া গতিকে এৰিছো, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম আপোনালোকক।